নমস্কাৰ গুৱাহাটীত যদি আপুনি প্ৰাইভেট চাকৰি বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব নতুবা আপুনি যদি প্ৰাইভেট জব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ চ' ভিডিঅ'টো শেষলৈকে চাওক চেনেলত নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপুনি আপোনাৰ কোনখন জিলাৰ পৰা কেনেকুৱা ধৰণৰ চাকৰি বিচাৰে তাৰ কাৰণে কমেণ্ট কৰিব নাপাহৰিব আমি সেইটো অনুযায়ী নটিফিকেশ্যন আহিলে জনাই দিবলৈ চেষ্টা কৰিম এতিয়া যদি চাওঁ তেন্তে গুৱাহাটী খানাপাৰাত আপোনাৰ স্কোৱাডত নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰিছে তেওঁলোকৰ ফালৰ পৰা চেলছ কনচালটেণ্ট কেচিয়াৰ HR এছিষ্টেণ্ট টেলিকলাৰ এণ্ড আদাৰ পোষ্টৰ কাৰণে যদি আপুনি ইণ্টাৰেষ্টেড হয় চাই যাব পাৰে ইয়াত যদি আমি চাওঁ তেন্তে চেলছ কনচালটেণ্টৰ কাৰণে দুটা ভেকেঞ্চি খালী হৈছে মেইলৰ কাৰণে আৰু MIS ইনচাৰ্জৰ কাৰণে মেলৰ কাৰণে এটা ভেকেঞ্চি খালী হৈছে বাকী পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে ফিমেলৰ কাৰণে ভেকেঞ্চি আছে আৰু প্ৰচেছ মেনেজাৰৰ কাৰণে মেলৰ কাৰণে ভেকেঞ্চি আছে আৰু মাৰ্কেটিং মেনেজাৰত মেল আৰু ফিমেল সকলোৰে কাৰণে আছে নেক্সট আহিলে টেলিকলাৰৰ কাৰণে ফিমেলৰ কাৰণে ভেকেঞ্চি আছে আৰু নেক্সট কেচিয়াৰৰ কাৰণে এটা মেলৰ কাৰণে ভেকেঞ্চি আছে HR এছিষ্টেণ্টত এটা মেল ফিমেলৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে যদি আপুনি চাই তেন্তে ইয়াৰ যিটো পে'টো আপোনাক যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া আপোনালোকে নিজে এইটো টপিকৰ ওপৰত ডিছকাছ কৰি ল'ব পাৰিব বয়সৰ সীমা 25ৰ পৰা 35 বছৰ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব তাৰ উপৰিও আপোনাৰ মিনিমাম এক্সপিৰিয়েঞ্চ যদি থাকে এইটো ক্ষেত্ৰত ভাল হয় ইয়াত কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব আপোনাৰ যিটো জিমেইল আছে জিমেইলটো খুলি ল'ব তাতে আপোনালোকে আপোনাৰ যিখন বায়'ডাটাখন বা ৰিজিউম যিখন বনাই লয় সেইখন আপুনি HR@APUNARSKODA.in অৰ্থাৎ আপোনাৰ স্কুলত আপুনি চেণ্ড কৰি দিব নাপাহৰিব যিটো আপুনি 30 জুনৰ ভিতৰত পঠাব লাগিব যদি আপুনি ইণ্টাৰেষ্টেড হয় এতিয়া আবেদন কৰক ভিডিঅ'টো ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ